উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰৰ জগন্নাথ ৰথ যাত্ৰা। কামৰূপ জিলাৰ বংশৰত উত্তৰ গুৱাহাটীত অৱস্থিত হৰে কৃষ্ণ মন্দিৰৰ উদ্যোগত 12 সংখ্যক বাৰ্ষিক শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা উৎসৱ অনুষ্ঠিত হয়। হৰে কৃষ্ণ মন্দিৰৰ আহ্বানত সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে এই যাত্ৰাত। শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰাত নিমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ডক্টৰ দেবেন দাস, জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰৰ সভাপতি জনাৰ্দন প্ৰভুকে ধৰি ভালে সংখ্যক আমন্ত্ৰিত ব্যক্তিয়ে। এই ৰথযাত্ৰাত অসমৰ নানা প্ৰান্তৰ লগতে অন্যান্য ৰাজ্যৰ সহস্ৰাধিক ভক্ত আৰু শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে। উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰৰ জগন্নাথ ৰথ যাত্ৰা। কামৰূপ জিলাৰ বংশৰত উত্তৰ গুৱাহাটীত অৱস্থিত হৰে কৃষ্ণ মন্দিৰৰ উদ্যোগত 12 সংখ্যক বাৰ্ষিক শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা উৎসৱ অনুষ্ঠিত হয়। হৰে কৃষ্ণ মন্দিৰৰ আহ্বানত সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে এই যাত্ৰাত। শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰাত নিমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ডক্টৰ দেবেন দাস, জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰৰ সভাপতি জনাৰ্দন প্ৰভুকে ধৰি ভালে সংখ্যক আমন্ত্ৰিত ব্যক্তিয়ে। এই ৰথযাত্ৰাত অসমৰ নানা প্ৰান্তৰ লগতে অন্যান্য ৰাজ্যৰ সহস্ৰাধিক ভক্ত আৰু শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে।